কি ক'ম আৰু 3 দিনৰ পৰা ভাবি আছোঁ ক'বলৈ একো নাই আচলতে আহিছোঁ আহিব কেতিয়া ৰৈ আছিলোঁ খবৰটোতো পাই আছোঁ কি ক'ম মই এতিয়া একো বুজি পোৱা নাই কি ক'ম মই তালৈ যাব খুজিছোঁ এবাৰ চিধাই যাব খুজিছোঁ যাব যদি পাৰি তালৈকে যাওঁ মানে চিধাই ইয়াৰ পৰা তালৈকে গুচি যাব অঁ এবাৰ যাব ৰাতিটো থাকিব বুলি কৈছে এতিয়া নহয় জানো গোটেই থাকিব বুলি কৈছে আগতে কৈছে ন গতিকে যদি আছে যাওঁ এপাক এতিয়া যাওঁ তালৈ যাওঁ বুলি ভাবিছোঁ অলপ ক্ষতি অলপ ক্ষতি নহয় এইটো আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে অসমৰ মানুহটো আমি আগৰ পৰা জানো সি নিজেও জানিছিল আমিও জানিছিলোঁ কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি মানে থাকোঁতেতো বাৰু কৈ গ'ল কি তেওঁ কি হয় যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে এনেকুৱা ইয়াত বুলি নহয় ভাৰতবৰ্ষত বুলি নহয় পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে আমি দেখিছোঁ এনেকুৱা পাইছে নেকি জীৱনত চাগে আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো কিন্তু এনেকুৱা যিটো হৈছে আজি এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায় আই থিংক মানুহ ৱৰ্ল্ডৰ ভিতৰত কিমান হৈছে এইটো বাদ দিয়কচোন কিন্তু যিটো মৰম যিটো আশীৰ্বাদ যিটো পাইছে সেইটো গোটেই পৃথিৱীয়ে দেখিছে এতিয়া আজিকালি ইণ্টাৰনেট বা আপোনালোকৰ এইবিলাকৰ কাৰণে আৰু দেখিছে গতিকে গোটেই চাই আছে পৃথিৱীত যে এনেকুৱা চাগে আমাৰ যুগততো হোৱা নাই এনেকুৱা আৰু হ'ব যে খুব কম ভূপেন্দাৰ পিছতে আমি ধৰক অসমীয়া হিচাপে ভূপেন্দাৰ পিছতে এই ধৰণে মৰম দিয়া আমি দেখিছোঁ অফক'ৰ্ছ ভূপেন্দাকো সেনেকেই মৰম দিছিল মানুহ তেওঁক জীয়াই থাকোঁতেও মৰম দিছিল তেনেকৈ জুবিনক এতিয়া আমিতো বাৰু বন্ধুৱে ভাবিবই নোৱাৰি একে বয়সৰ মই 2 বছৰ 3 বছৰ ইফাল সিফাল জীয়াই থাকোঁতেও এনেকুৱা এজন কোনো শিল্পীয়ে তেওঁৰ যিটো পাইছিলে সেইটো কোনো কেতিয়াও পোৱা নাই কেতিয়াও নাপাব সেইটো আৰু তাৰ লগত আগৰ কথাও নাপাতোঁ কাৰো তুলনা কৰি লাভ নাই কাৰো লগত কেনেকুৱা হৈছিল বা আগলৈ কোনে কেনেকুৱা কিন্তু এইটো মানে ভাবিয়ে কিবা লাগিছে যে মানে ধন্য হ'ব লাগিব এনেকুৱা এটা জন্ম ল'বলৈ ঘটনাটোক লৈও বিভিন্ন অভিযোগ উঠি আছে অসমৰ ৰাইজে তদন্ত বিচাৰিছে এনেকুৱা ধৰণৰ কথা নাই আমি যিটোৰ পৰা শুনি আহিছিলোঁ অসুস্থ আছিলে গাটোতো আগৰ পৰা আমি জানোৱেই সকলোৱে মোৰ ভালেই বন্ধু যিহেতু আমি যেতিয়াই লগ পাওঁ আমি কথা পাতিলে মই তাক বুলিয়ে কওঁ নিজৰ আমি যিহেতু সমবয়সীয়া অলমষ্ট সদায় হেল্থৰ কথাই কওঁ মই যিটো বোলো গাটো অকণ ভালে ৰাখিবিও সদায় আজিকালি ভালে আছোঁ এনেকৈ কয় গতিকে সেনেকুৱা স্বাস্থ্য মানুহ এজন যেতিয়া সেইটো অকণমান সাৱধানটো হ'ব লাগে গতিকে তদন্তটো হোৱাটো আই থিংক মই বুলি নহয় গোটেই অসমৰ ৰাইজে বা গোটেই অসমবাসীয়ে বিচাৰিছে চৰকাৰে কৰিম বুলি কৈছে তদন্ত গতিকে এইটো হোৱাটো উচিত মোৰ মতে সেইটো এতিয়া যদি জুৰিছডিকশ্যনে চৰকাৰে গোটেইটো কৰি পেলাই প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে কৰি পেলাই তাৰপৰা যি ওলাব সেইটো কৰাটো উচিত আৰু এতিয়া মই সেইবোৰ কথা পাতিব মন নাই যিটো বেলেগ এটা সমান্তৰালভাৱে আপোনাকো কিন্তু অসমীয়া মানুহে যথেষ্ট ভাল পায় জানো অকণমান এই যে আপুনি অকণমান লেটকৈ আহিল তাক লৈ অভিমানো কৰিছে ছ'চিয়েল মিডিয়াত কি ক'ব মই শুনিছোঁ মই ছ'চিয়েল মিডিয়াটো দূৰৰ কথা ফোনে অফ কৰি দিছোঁ সেইখিনি অভিমান কিন্তু নহয় মই বেয়া একেবাৰে পোৱা নাই মোক যেনেকৈ কৈছে যে মোক মানুহে দেৰিকৈ আহে বেয়া পাইছে সেইটো খং বা যি বলকিছে সেইটো দুখ আচলতে দুখৰ যেতিয়া মানুহে দুখ কৰে তাৰ নেক্সট চৰম সীমাটো খং হয় মোক কৈছে নে কাক কৈছে সেইটো এতিয়া নাই যাক তাক কওঁ মানুহ ইমান দুখত আছে ইমান দুখত এখন নেশ্যন কেতিয়াও নাই এইটো মানে হয় নাই গতিকে সেইটো মই বুজি পাওঁ সেইটো লৈ তাক লৈ একো দুখ নাই মোৰ মানুহে বিচাৰিছে যে মই থকাটো মই নাথাকোঁ সেইটো খং কিন্তু মই থাকিবলৈ চব থকাটো সম্ভৱ নহয় আমি এতিয়া অত বছৰৰ পৰা মই বাহিৰত আছোঁ অসমৰ যিখিনি কৰিছোঁ বিদেশে তাৰ পৰাও আমি অসমীয়া মানুহো কৰিব লাগিব মই বুলি নহয় মোৰ নিচিনা আৰু কেইজনমান শিল্পী আছেতো এতিয়া বাহিৰত নাম থকা কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো কিন্তু আমি দুটা একে লগৰ কাৰণে চাগে খং কৰে এটা ভাইক গ'ল এটা ভাইক কিয় নাই বা কোনোবাই ভাবে পুতেক দুটা অসমৰ বাট
তেওঁৰ ভৰি তেওঁৰ জেগা মই পূৰাব নোৱাৰিম, সেইটো মোৰ শক্তি নাই, সেইটো মই জানো। সেইটো আগৰ পৰাও লাভ নাই সেইটো কৰি, আমি ধেমালি কৰি থাকোঁ, বেলেগ কথা। গুচিয়ে গ'ল সি, সেইটো নালাগে, সেইটো মই কৰিব নোৱাৰিম। মই গান গাই মই যি কৰিব পাৰিম, মই সংস্কৃতি কৰি থাকিম, সেই জুবিন গাৰ্গ হ'ব নোৱাৰিম। সেইটো বহুত ডাঙৰ আশা আছিলে যে তেখেত ঢুকোৱাৰ সময়ত মন যায় গানটো সকলোকে গাব। আপুনি যদি দুইলান তেখেতৰ এতিয়া গান গোৱাৰ পৰিস্থিতি নাই, বা মই আহিছোঁ বিদেশতো আছিলোঁ, মই নাই আহি পেলাই মই ক'ব মন নাই, অসুস্থ খুব দুদিন দেখি গম পাইছা। ৰৈ আছিলোঁ যে আমাৰ গৰিমাৰ লগত মেছেজ চলি আছে, আজিও তাইক মই মেছেজ, তাইৰতো অৱস্থাটো একেবাৰে দেখিছা। তথাপিও তাই ৰিপ্লাই দিছে, মই আজিৰ দিনতে কৈছোঁ মই আহি আছোঁ, তাই কৈছে আহিবি, আজি ৰিপ্লাই কৰিছে। তাৰপিছত মই ফোন কৰিবলৈ তাইক সাহসো নাই মোৰ। আৰু তাইৰ যিটো শোক, তাইৰো সৰুকালিৰ প্ৰেমটো, তাই যাক হেৰুৱাইছে, তাৰ উপৰি তাইৰ যিটো দায়িত্ব গোটেই অসম ৰাইজৰ লৈছে, এইটোতো বহুত ডাঙৰ দায়িত্ব লৈছে। অসম চৰকাৰে কিবা আহ্বান জনাব নেকি? অসম চৰকাৰে কৰি আছে যি কৰি আছে, মোক এবাৰ আমি তালৈকে যাওঁ বলক, ইমান দূৰৰ পৰা আহিছোঁ, গাটো বেয়া লাগিছে, চিধা তালৈকে এবাৰ তাৰ ওচৰত যাওঁগৈ।